নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ দিব ওলাইছো। সৰস্বতী পূজাৰ দিনাই দুই কিশোৰীৰ বিষপান। সৰস্বতী পূজাৰ আধ্যাত্মিক পৰিৱেশৰ মাজত ৰাজ্যবাসীৰ ব্যস্ত থকাৰ সময়তে সংঘটিত হৈছে এক করুণ ঘটনা। দুই কিশোৰীয়ে একেলগে বিষপান কৰাৰ দৰে এক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে নলবাৰীত। জানিব পৰা মতে নলবাৰী বৰমাৰ কদমতলত সংঘটিত হৈছে এই ঘটনাটো। বিষপান কৰা দুই কিশোৰীয়ে প্ৰেমজনিত কাৰণতেই এই কাণ্ড সংঘটিত কৰা সন্দেহ কৰা হৈছে। ইতিমধ্যে বিষপান কৰা 17 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছে। জীৱন মৃত্যুৰে এতিয়াও হস্পিটেলত যুঁজ দি আছে 18 বছৰীয়া কিশোৰজন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আৰু উত্তৰ প্ৰদেশৰ ফতেহপুৰত ৰেল দুৰ্ঘটনা, দুখন মালগাড়ীৰ সংঘৰ্ষ, লাইনচ্যুত হ'ল কেইবাটাও ডবা। এটা দুৰ্ঘটনাত বৰ্তমানলৈকে অহা নাই হতাহতৰ খবৰ। ৰেল আৰক্ষীয়ে এতিয়াও সদৰি কৰা নাই দুৰ্ঘটনাৰ কাৰণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। UPA NDA দুয়োখন চৰকাৰেই চাকৰি সৃষ্টিত ব্যৰ্থ হৈছে, এনেদৰে ৰাহুল গান্ধীয়ে মন্তব্য কৰে। দেশত পূৰ্বে কংগ্ৰেছৰ নেতৃত্বাধীন UPA চৰকাৰ আৰু এতিয়া বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰে যুৱ সমাজে সন্মুখীন হোৱা চাকৰিৰ সমস্যা সমাধান কৰিব পৰা নাই, এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে। সাংসদৰ বাজেটত অধিৱেশনৰ তৃতীয়টো দিনত ৰাহুল গান্ধীয়ে কয়, ৰাষ্ট্ৰপতিৰ ভাষণৰ আগত ভাষণবোৰৰ দৰেই আছিল। দেশৰ ভৱিষ্যতৰ যুৱ প্ৰজন্ম পুৰুষ মহিলাৰ হাতত নিৰ্ধাৰিত হ'ব, গতিকে যুৱ সমাজক লক্ষ্য কৰিয়েই সকলো কথা কোৱা উচিত। ৰাহুল গান্ধীয়ে কয় যে দেশৰ অৰ্থনীতি আগবাঢ়িছে যদিও নিবনুৱা সমস্যা এতিয়াও সমাধান হোৱা নাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া প্ৰকল্পৰ কথা উল্লেখ কৰি কয় যে এই প্ৰকল্পৰ ধাৰণা ভাল আছিল যদিও ইয়াৰ ফলাফল সন্তোষজনক নহয়। 2014 চনত DGPলৈ 15.3% আহিছিল উৎপাদনৰ খণ্ডৰ পৰা। এতিয়া সেই পৰিমাণ 12.6%লৈ হ্ৰাস পাইছে, যাৰ ফলত উৎপাদন খণ্ডৰ অংশ 60 বছৰ ভিতৰত আটাইতকৈ কম হৈছে। এনেদৰে চাকৰিৰ সমস্যা কেনেকৈ সমাধান হ'ব তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যসভাত চীনত নিৰ্মিত বৃহৎ নদীবান্ধ প্ৰকল্পৰ বন্ধ কৰাৰ দাবী এতিয়া সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ। সংসদত চলি থকাৰ বাজেট অধিৱেশনৰ মাজতেই আজি ৰাজ্যসভাত শূন্যকালীন ঘণ্টাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই চীনত নিৰ্মীয়মান নদীবান্ধৰ প্ৰসংগত উত্থাপন কৰে। ভাষণত তেওঁ বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়। তেওঁ কয়, ব্ৰহ্মপুত্ৰৰ সভ্যতা বিশ্বৰ এক বৃহৎ সভ্যতা। চীনত নিৰ্মাণ কৰা নদীবান্ধে অসমৰ জনজীৱনলৈ বৈশ্য বিচিত্ৰলৈ সংকট কঢ়িয়াই আনিব পাৰে। এতিয়া ভাষণত কয়, ব্ৰহ্মপুত্ৰৰ অসম জীৱন ৰেখা। ব্ৰহ্মপুত্ৰৰ সভ্যতা আমাৰ দেশৰ অন্যতম এক পুৰণি সভ্যতা। এই ব্ৰহ্মপুত্ৰত নদীৰ ওপৰতে চীনে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ বাবে লোৱা প্ৰকল্পই আমাক উদ্বেগ কৰি তুলিছে। এয়া আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ বাবে ব্ৰহ্মপুত্ৰত উপত্যকাৰ মানৱ সমাজৰ সামাজিক অৰ্থনৈতিক জীৱনৰ বাবে এক বৃহৎ ভাবুকি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অনুপ্ৰৱেশেই নহয়, সীমান্তত বৃদ্ধি পাইছে চোৰাঙৰ খবৰাহ। ত্ৰিপুৰাত 14জন বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আটক কৰে এতিয়া BSF-এ। জব্দ কৰা হৈছে চোৰাং সামগ্ৰী। বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ভাৰতে অধিক সতৰ্কতা অৱলম্বন কৰাৰ সময়তেই ত্ৰিপুৰাৰ সীমান্তত সুৰক্ষা বাহিনীয়ে 14জন বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে। চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা এতিয়াও হ্ৰাস পোৱা নাই। প্ৰত্যেক দিনেই বাংলাদেশৰ নাগৰিকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে। এতিয়া বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ভাৰতে অধিক সতৰ্কতা অৱলম্বন কৰাৰ সময়তেই
ত্ৰিপুৰাৰ সীমান্তত সুৰক্ষা বাহিনীয়ে 14জন বাংলাদেশীৰ নাগৰিকক এতিয়া আটক কৰাৰ খবৰ লাভ কৰা গৈছে। জানিব পৰা মতে 26 জানুৱাৰীৰ পৰা BSFে 14জন বাংলাদেশীৰ অনুপ্ৰৱেশকাৰীক আটক কৰিছে। ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাত সীমান্তত সুৰক্ষা বাহিনীৰ 2জন ভাৰতীয় টাউটকো আটক কৰিবলৈ সক্ষম হয়। তদুপৰি মুঠ 2.5 কোটি টকাৰ যথেষ্ট পৰিমাণৰ নিচাযুক্ত দ্ৰব্য, চেনি, গৰু আৰু অন্যান্য চোৰাং সামগ্ৰী জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। এটা সীমান্তৰ সুৰক্ষা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে ত্ৰিপুৰাৰ ভাৰত বাংলাদেশৰ সীমান্তত অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে।